আপোনালোকেও PM কিষাণ সন্মান নিধিৰ পইচা পায় নেকি? যদি পায় আপোনালোককো এটা মেছেজ পঠাইছে চৰকাৰৰ ফালৰ পৰা, তো সেইটো কি মেছেজ হয় আপোনালোকক বুজাই দি আছো। আৰু এইটো আপোনালোকে কৰিবই লাগিব, নহলে যেটো আহিব লগা 20 নম্বৰ কিস্তি আছে সেই যেটো পইচা আছিলে আপোনালোকে নাপাব। গতিকে আপোনালোকৰ সেইটো কৰাটো খুবেই জৰুৰী হ'ব। ইয়াতে এটা মেছেজ পঠাইছে চৰকাৰৰ ফালৰ পৰা, ফাৰ্মাৰ আইডি ইজ বিং মেড মেণ্ডেটৰী ফৰ দ্য ৰিলিজ অফ PM কিষাণ বেনিফিট। যদি আপোনালোকে PM কিষাণৰ বেনিফিট মানে পাব খোজে তেনেহলে আপোনালোকে যেটো ফাৰ্মাৰ আইডি আছে সেইটো আপোনালোকে বনাব লাগিব, ঠিক আছে। তাৰপিছত ইয়াতে দিছে ইফ ইউ হেভ নট ক্ৰিয়েট ইউৰ ফাৰ্মাৰ আইডি প্লিজ ডু ইট ইমিডিয়েটলি। যদি আপোনালোকে এতিয়ালৈ ফাৰ্মাৰ আইডিটো বনোৱা নাই তেনেহলে আপোনালোকে এইটো সোনকালে বনাব দিছে, কাৰণ যেহেতু চৰকাৰে ডিসাইড কৰিছে যে 20 নম্বৰ কিস্তিৰ পইচাটো আপোনালোকক দিব। গতিকে আপোনালোকে এই যেটো ফাৰ্মাৰ আইডি আছে সোনকালে কৰাই লওক, সোনকালে কৰিলেহে আপোনালোকে 20 নম্বৰ কিস্তিটো পাব। যদি আপোনালোকে নকৰে নাপাব। যেহেতু একদম আগতে যদি আপোনালোকে কৰে তেনেহলে এইটো ফাৰ্মাৰ আইডি যেটো স্ট্যাটাস আছে স্ট্যাটাসটো মানে কি হয় হোল্ডত থাকা দেখায়, মানে বুজি পালে, এক্টিভ নেদেখায়। গতিকে যদি আপোনালোকৰ ওয়েটিংত থাকি যায় তেনেহলে আপোনালোকে তেনেকুৱা অৱস্থাটো 20 নম্বৰ কিস্তিটো নাপাব। গতিকে আপোনালোকে এই যেটো মানে কি ওয়েটিং নাথাকাৰ কাৰণে আপোনালোকে সোনকালে কৰাই লওক। আৰু এইটো কৰিবৰ কাৰণে আপোনালোকে CSC চেণ্টাৰত যাব, গৈ কিনে আপোনালোকৰ আধাৰ কাৰ্ডখন লৈ যাব, তাৰ পিছত আপোনালোকৰ মাটিৰ যিখন জমাবন্দী কপি আছে জমাবন্দী কপিখন লৈ যাব, বা আপোনালোকৰ খাজানা দিয়া ৰচিদখন লৈ যাব। তাৰে লগতে আপোনালোকে যেটো আধাৰ কাৰ্ডৰ লগত লিংক থকা বেংক একাউণ্ট আছে, অৰ্থাৎ পোষ্ট অফিচৰ যেটো কাৰ্ড এখন পায় সেই কাৰ্ডখন আপোনালোকে লৈ যাব, মানে বেংক একাউণ্ট নাম্বাৰ সহ তাতে থাকে। গতিকে সেইখন আপোনালোকে লৈ যাব, লৈ যায় আপোনালোকে এই যেটো ফাৰ্মাৰ আইডি আছে সেই আইডিটো আপোনালোকে বনাব। এইটো আপোনালোকে CSC চেণ্টাৰত বনাব পাৰিব, বুজি পালে। গতিকে এই যেটো 19 নম্বৰ কিস্তি আছে সেইটো আপোনালোকৰ যিসকলে পাইছে সেইসকলৰ এই মেছেজটো আহিছে। গতিকে আপোনালোকে সোনকালে কৰাই লওক। আৰু যিসকলৰ ধৰি লওক মানে কি আগৰে পইচা পেন্ডিং আছে সেইসকলেও যদি এই কামটো কৰে সেইসকলৰ আগৰ পইচাখিনিও সিহঁতে মানে একেলগে লাভ কৰিব। গতিকে ফাৰ্মাৰ আইডিটো আপোনালোকে বনাই লওক। আৰু ফাৰ্মাৰ আইডিটো বনোৱাৰ পৰা আপোনালোকৰ বহুতো লাভ হ'ব, যিহেতু চৰকাৰৰ ফালৰ পৰা KCC লোন প্ৰভাইড কৰে, তাৰ পিছত আপোনালোকক কিছুমান কীটনাশক দ্ৰব্য বা কেতিয়াবা ধান বা খেতি কৰাৰ কাৰণে কিবা বিভিন্ন ধৰণৰ সঁজুলি প্ৰদান কৰে। গতিকে সেই সকল সঁজুলি আপোনালোকে যদি পাব বিচাৰে চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ তেনেহলে আপোনালোকক ফাৰ্মাৰ আইডিটো বনাব লাগিব। গতিকে আপোনালোকে ফাৰ্মাৰ আইডিটো বনাই লওক আৰু মানে কি সোনকালে বনাব। যেহেতু ওয়েটিং পিৰিয়ডত থাকিলে আপোনালোকৰ কি হ'ব, আপোনালোকে পেন্ডিঙত থাকিলে আপোনালোকৰ 20 নম্বৰ কিস্তিটো যেটো পাব লগা আছে সেইটো আপোনালোকে নাপাব। আৰু এইটো মেইনলি বনোৱাৰ এটাই উদ্দেশ্য হ'ল চৰকাৰৰ যাতে মানে কি ভুৱা কৃষকসকলে যাতে ইয়াৰ পৰা মানে আঁতৰি যায়, মানে ভুৱা কৃষকসকল মানে চিনিবৰ কাৰণে এই ফাৰ্মাৰ আইডিটো বনাইছে। গতিকে যাৰ নামত মাটি আছে সেইসকল মানুহে এই ফাৰ্মাৰ আইডিটো বনাব পাৰিব, কাৰণ যেহেতু জমাবন্দী কপিটো খুবেই ইম্পৰ্টেণ্ট বা খাজানা দিয়া ৰচিদটো ইম্পৰ্টেণ্ট হয়। আপোনালোকে সোনকালে ফাৰ্মাৰ আইডিটো বনাই লওক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ফলো কৰি ৰাখিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব। থেংক ইউ।